দিহানাম আৰু অসমীয়া লোকসংস্কৃতিৰ লগত জড়িত শিল্পীলৈ বিশেষ নিৰ্দেশনা কোনো শিল্পীয়ে বিকৃত কৰিব নোৱাৰিব দিহানাম আৰু অসমীয়া লোকসংস্কৃতি সস্তীয়া জনপ্ৰিয়তাৰ বাবে দৰ্শক তথা শ্ৰোতাৰ আগত নাম প্ৰদৰ্শন কৰিব নোৱাৰিব টিহুত লোকসংস্কৃতিৰ প্ৰচাৰ সম্পাদিকা উষা দেৱীৰ এই মন্তব্য নলবাৰী দিহানাম লোকসংস্কৃতি প্ৰচাৰ মঞ্চৰ উদ্যোগত টিহু আঞ্চলিক দিহানাম আৰু সংস্কৃতি প্ৰচাৰ মঞ্চৰ সহযোগত এদিনীয়া দিহানামৰ কৰ্মশালা টিহুৰ নতুন বনিয়াকুছিৰ অনন্ত মন্দিৰ প্ৰাংগণত এদিনীয়া দিহানামৰ কৰ্মশালা ৫ শতাধিক মহিলাই একেলগে পৰিৱেশন কৰিলে দিহানাম সস্তীয়া জনপ্ৰিয়তা লোৱাৰ পৰিৱৰ্তে অসমীয়া লোকসংস্কৃতিৰ পৰা নৱপ্ৰজন্মৰ আগত জীয়াই ৰখাৰ পৰামৰ্শ আগবঢ়ালে দিহানামৰ প্ৰশিক্ষক পিংকুমণি চহৰীয়া কৰ্মশালা উপস্থিত থাকে প্ৰশিক্ষক পিংকুমণি চহৰীয়া সহ প্ৰশিক্ষক সুবল চহৰীয়া লগতে উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি চহৰীয়াই আমাৰ আই মাতৃসকলৰ মাজত এতিয়া যিখিনি দিহানামৰ প্ৰণালী আছে ইতিমধ্যে দিহানাম সংৰক্ষণ মঞ্চত দিহানামৰ সংবিধান উলিয়াইছে দিহানামৰ প্ৰণালী উজনি নামনি মধ্য অসম একাকাৰ কৰি সকলোকে যাতে একীকৰণ কৰি আমি এটা প্ৰণালীৰে আমি দিহানাম ভাগ কৰিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য আৰু সেই উদ্দেশ্য আগত ৰাখি আমি এই অসমত এই দিহানামৰ যিটো জাগৰণ সেই দিহানামৰ জাগৰণটো আমি কৰিব ধৰিছোঁ ইতিমধ্যে সমগ্ৰ বিশ্ববাসীত দিহানামৰ জাগৰণ বহুতেই হৈছে কিন্তু আমাৰ এটা উদ্দেশ্য আগত আছে যেনেকৈ বিহু বাগৰুম্বা ঝুমুৰক আমি বিশ্ব দৰবাৰত আমি নিবলৈ সক্ষম হৈছোঁ গতিকে আমিও এই চেগতে আমি এটা আশাৰ পুহি ৰাখিছোঁ যে এই দিহানাম ভাগকো যাতে আমি বিশ্বত এটা ৰেকৰ্ড কৰিব পাৰোঁ সেয়াও আমাৰ এটা মনত আমাৰ অভিপ্ৰায় আছে কি কৈছে আপুনি যিটো মানে নাম হৰিনাম বিকৃত ৰূপ কৰিছে আচলতে এই বিকৃত ৰূপ লোৱা কাৰণে আচলতে আমাৰ এই প্ৰয়াস আমাৰ এই প্ৰয়াস যে কৰিছোঁ এইটো কাৰণতে আমি আচলতে এই মঞ্চখন আমি জন্ম দিছোঁ যাতে এই বিকৃত ৰূপটোক আমাৰ যাতে নলয় ইতিমধ্যে আমি আমাৰ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট হৈছে মানে দিহানামৰ অনুৰাগী লোকসংস্কৃতিৰ অনুৰাগী মোৰ কাষত আছে আমাৰ নলবাৰীৰ গৌৰৱ 2022 চনত তেওঁ লোকশিল্পী এৱাৰ্ড পাবলৈ সক্ষম হৈছে আমাৰ মৰমৰ ভাতৃপ্ৰতিম ভূধৰ হালৈ আৰু এইগৰাকী পখীন্দ্ৰ কলিতা আমাৰ নলবাৰী জিলা দিহানাম লোকসংস্কৃতি প্ৰচাৰ মঞ্চৰ এখেত প্ৰচাৰ সম্পাদক আৰু এওঁ হৈছে সাংস্কৃতিক সম্পাদক গতিকে এওঁৰ লোকগীতৰ মাধ্যমেৰে আমি সমাজত এই লোকগীতৰ মাধ্যমেৰে আমি কেনেকৈ এটা সমাজত ভাল বাৰ্তা কৰোঁ যিসকলে বিকৃত ৰূপত এইবিলাক প্ৰকাশ কৰি আছে সেই বিকৃত ৰূপবিলাক যাতে আমি পৰিহাৰ কৰি এটা ভাল যাতে আমি শুদ্ধ শৈলী কৰি আমি যাতে প্ৰচাৰ কৰিব পাৰোঁ ভালে লাগিছে বহুত ভাল লাগিছে যেহেতু আমি চিপাঝাৰৰ পৰা আহিছোঁ ইয়াতে টিহু অঞ্চলত আমাৰ আইসকল ওলাই আহিছে ইমান গৰমত ইমান ব্যস্ততাৰ মাজতো তেওঁলোক ওলাই আহিছে আৰু খুব ভাল লাগিছে আজি এই নামঘৰত উপবিষ্ট হৈছে সকলো আইসকল বাসকল ওলাই আহিছে দিহানামৰ কৰ্মশালা আৰম্ভ হৈছে এতিয়া আৰম্ভণিহে হৈছে মাত্ৰ তেওঁলোক আহিছে ভাল লাগিছে পৰিৱেশটো খুব সুন্দৰ হৈছে আৰু আমি এই মানে হৰিনামৰ অনুষ্ঠানৰ জৰিয়তে আমি যিসকল আমাৰ শিৱসাগৰ নাজিৰাত যিসকল আমি বানপানীৰ দুৰ্দশাগ্ৰস্ত তেওঁলোকক ভুগি আছে বৰ্তমান তেওঁলোকলৈ আমি ইয়াৰ পৰাই মানে সেৱা জনাইছোঁ আৰু প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত তেওঁলোকৰ মানে সোনকালে সকাহ পাওক আৰু বানপানীৰ মুক্ত হওক বানপানী কবলৰ পৰা তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যিসকল বিদেহী আত্মা বৈকুণ্ঠগামী যিসকল হৈছে তেওঁলোকৰো সেই বিদেহী আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ এই হৰিনামৰ অনুষ্ঠানৰ জৰিয়তে